নমস্কাৰ, মই সাগৰ আৰু আজিও মই এইকেইদিন চলি থকা বস্তুখিনিৰ ওপৰতে কেইটামান কথা ক'বলৈ আহিছোঁ গুৰুত্বপূৰ্ণ। প্ৰথম কথাটো হ'ল যে আজি গম পালোঁ শ্যামকানু মহন্তক অসমৰ পৰা ব্লেকলিষ্ট কৰা হৈছে। কোনো ধৰণৰ ফেষ্টিভেল, কোনো ধৰণৰ একো বস্তু পাতিব নোৱাৰে। সেইটো কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যথেষ্ট ধন্যবাদ জনাইছোঁ আৰু তেওঁক অনুৰোধ জনাইছোঁ যে ইয়াৰ এই তদন্তটোৰ ভালদৰে হ'ব লাগে আৰু উচিত ন্যায় ওলাব লাগে ইয়াৰ। কিন্তু এইখিনিতে এটা প্ৰশ্ন যে আজি আমাৰ মৰমৰ জুবিন দা ঢুকুৱা 6 দিন হৈ গ'ল, শ্যামকানু মহন্তক অসমলৈ কিয় আনিব পৰা নাই? অসমত আনি তাক সোধপোছ কিয় কৰিব পৰা নাই? আমাৰ অসম চৰকাৰক অনুৰোধ জনাওঁ, যোনকেইটা নাম সাঙুৰ খাই আছে গোটেইকেইজনক মাতি আনক আৰু উচিত ন্যায়টো আমাক দিয়ক। কাৰণ এনেকুৱা কাহিনী বহুত শুনিছোঁ য'ত বহুত ডাঙৰ মানুহক ধৰা হয় আৰু তাৰপিছত একো নোহোৱা হৈ যায়, একো নহয়, শেষ হৈ যায়, মানে ক'ৰবাত লুকাই যায় বস্তুবিলাক। আজি যদি তেনেকুৱা পৰিস্থিতি আমাৰ জুবিন দাৰ লগত হয় তেতিয়াহ'লে যথেষ্ট লাজৰ বিষয় হ'ব বুলি মই ভাবোঁ। এতিয়া বহুত বস্তু ওলাইছে যে পডকাষ্ট, মই দেখিলোঁ এটা পডকাষ্ট দেখিছোঁ, আজি প্ৰেছ মিট এটা শুনিছোঁ। এনেকৈ বহুত বস্তু এতিয়া মানুহে দি থাকিব, নিজৰ মানে ক্লেৰিফিকেশ্যনবিলাক দি থাকিব। তাত হাজাৰটা কথা ক'ব বা সেই কথাবিলাকত আমি ভুল যাব নালাগিব, আমি সজাগ হ'ব লাগিব। কাৰো কথাত কোনোবাই এইটো কৈছে ই পডকাষ্টত ঘৰিয়ালৰ চকু পানীত আমি ভুল যাব নালাগিব এতিয়া। আৰু এই যিখন আমি ন্যায়ৰ কাৰণে যুঁজ দি আছোঁ, ভিডিঅ' বনাই হওক বা যেনেকৈ নহওক, যোনে যি ধৰণে পাৰিছে যুঁজ যে দি আছে, এই যুঁজখন ৰখিব নালাগিব যেতিয়ালৈকে উচিত ন্যায় আমি নাপাওঁ। আৰু এটা কথা, মইতো এটা বহুত সৰু এনেকৈ ভিডিঅ' বনোৱা মানুহ, মোৰ ইমান এটা অডিয়েঞ্চো নাই, কেইটামান 2-এটা মানুহ চাই। ষ্টিল মই যিমান পাৰোঁ মানুহক সজাগ কৰিব চেষ্টা কৰি আছোঁ আৰু মোৰ নিচিনা বহুতেও এনেকৈ ট্ৰাই কৰি আছে। কিন্তু এনেকুৱা বহুত এক্ট্ৰেছ, এক্টৰ আছে বা বহুত ছিংগাৰ বা এনেকুৱা ডাঙৰ মানুহ আছে যিসকলে এই টপিকটোৰ ওপৰত মাতক, তেওঁলোকেও মানুহক জনাওক। কিন্তু মই সেই ধৰণৰ বস্তু খুব কমেই দেখি আছোঁ। এইটো টাইমত যদি আমি এইখিনি ষ্টেপ নলওঁ, আমাৰ কাৰণে বহুত লাজৰ বিষয়। যিখিনি মই নিজে দেখিছোঁ তাৰ পৰা কথাখিনি কৈ আছোঁ, কাৰণ সকলোৱে এই যুঁজখন মানে উঠি পৰি লাগিছে জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়ে, জুবিন দাৰ ন্যায়ৰ কাৰণে উঠি পৰি লাগিছে। আৰু মই ভাবোঁ প্ৰত্যেকজন মানুহে এই বস্তুটোৰ ওপৰত জোৰ দিয়ক যাতে আমি উচিত ন্যায় পাব লাগিব। আৰু এটা কথা, এই যে ভিডিঅ' কেইটামান যে ওলাই আছে জুবিন গাৰ্গে সেই পানীত সাঁতুৰি থকা, এই কিবা কিবি ভিডিঅ'বিলাক টাইমে ওলাইছে। প্ৰথম দিনাখন এটা ভিডিঅ', ছেকেণ্ড দিনাখন বেলেগকৈ ওলাই আছে। সেই ভিডিঅ'খিনি যোনে কৰিছে গোটেইখিনি ভিডিঅ' ওলাব কিয় পৰা নাই? টাইম টু টাইম কিয় ৰিলিজ হৈ আছে? টাইম টু টাইম কিয় ওলাইছে? মই সেইটো বুজি পোৱা নাই যে কোনোবাই কিবা এটা কথা ক'লে তাৰ পিছত সেই ভিডিঅ'টো ওলায় কিয়? এনেকুৱা কিয় হৈ আছে? এই যুঁজ দুদিনীয়া নহয়। এই যুঁজ যেতিয়ালৈকে ন্যায় শেষ নহয়, যেতিয়ালৈকে ন্যায় নাপাওঁ আমি, এই যুঁজ চলি থাকিব। ধন্যবাদ।